মিষ্টাৰ বিটুৱে নিৰ্মাণ কৰা জুবিন নগৰত এতিয়া জুবিনৰ আত্মাই কেৰেলি পাৰিছে। হয়, ৰাতি ৰাতি জুবিনৰ আত্মাই তাত বিচৰণ কৰিছে আৰু গৰিমা গাৰ্গে সেই জুবিন নগৰ মুকলি কৰিছিল, আপোনালোকে সকলোৱে জানে। কিন্তু এতিয়া আচৰিত কথা, এয়া হৈছে জুবিন নগৰ। এই জুবিন নগৰত জুবিন গাৰ্গৰ আত্মাই এতিয়া বিচৰণ কৰে। হয়, এই জুবিন নগৰ আপোনালোকে দেখিছে আমগুৰিৰ এই জুবিন নগৰত এতিয়া জুবিন গাৰ্গৰ আত্মাই কেনেকৈ বিচৰণ কৰে আপোনালোকে শুনিলে আচৰিত হব, আপোনালোকে জানিলে আচৰিত হব। কাৰণ এইটো ভিডিঅ'ত আপোনালোকে জানিব যে জুবিন নগৰত এতিয়া ৰাতি ৰাতি এয়া কাৰ কান্দোন, কাৰ কেৰেলি ভাহি আহে, স্থানীয় ব্যক্তিয়ে কি বুলি কৈছে, এই সকলোখিনি কথা গম পাব। আৰু আপোনালোকে গম পায় যে নাগালেণ্ডৰ সেই প্ৰলয়ংকাৰী বানপানীয়ে যেনেকৈ চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাটক শেষ কৰি গল, এই শেষ কৰাৰ পিছত এতিয়া সেই মানুহখিনিক সহায় কৰিবৰ কাৰণে বহু ব্যক্তি আহিছে আৰু বহু ব্যক্তি আহি এতিয়া কি কৰিছে, বান সাহায্য দিছে। আৰু এই বান সাহায্য দিওঁতে বহু ব্যক্তিয়ে তেওঁলোকক ঘৰ বনাই দিছে। ঠিক তাৰেই মাজৰ এজন হৈছে বিটু, মিষ্টাৰ বিটু, এজন ইউটিউবাৰ, যিজন ইউটিউবাৰে এনেকৈ দুৰ্দশাগ্ৰস্ত লোকক সহায় কৰি আহিছে। আৰু এই জুবিন নগৰ য'ত নাম দিছে আমগুৰিৰ এডোখৰ ঠাই, য'ত কেইবাঘৰো মানুহ আছিল, তেওঁলোকৰ ঘৰবোৰ বানপানীয়ে উটুৱাই লৈ গল। আপোনালোকে জানিলে আচৰিত হব যে এই বানপানীয়ে উটুৱাই নিয়া ঘৰবোৰৰ ঠাইত এতিয়া মিষ্টাৰ বিটুৱে এটা এটাকৈ ঘৰ বনাই দিছে। যিবোৰ ঘৰ আপোনালোকে দেখি আছে, এই ঘৰবোৰ, আৰু এই ঠাইডোখৰ নামাকৰণ কৰিছে মিষ্টাৰ বিটুৱে জুবিন নগৰ। হয়, ইয়াৰ আটাইকেইটা ঘৰ বনাই দিয়াৰ পাছত মিষ্টাৰ বিটুৱে নাম দিলে জুবিন নগৰ। অসমৰ প্ৰথমখন জুবিন নগৰ, আৰু অসমৰ ৰাইজে জুবিন গাৰ্গক বহুত বেছিকৈ ভাল পোৱাৰ কাৰণেই সকলো ৰাইজে মানি লৈছে যে এইখনেই জুবিন নগৰ। কাৰণ জুবিন নগৰ বুলি কোৱাৰো থল আছে। আৰু এই গাঁওখন যেতিয়া জুবিন নগৰ নামেৰে আমগুৰি নগৰৰ ওচৰতে এই জুবিন নগৰক যিহেতু তেওঁ নামাকৰণ কৰিছে জুবিন নগৰ বুলি, এই জুবিন নগৰক উদ্বোধন কৰিবৰ কাৰণে, মুকলি কৰিবৰ কাৰণে জুবিন গাৰ্গৰ ধৰম পত্নী গৰিমা গাৰ্গক মাতি আনিল সেই ঠাইলৈ। আৰু সেই ঠাইলৈ মাতি আনি সিদিনা নিশা এনেকৈ ৰঙা ফিটা কাটি জুবিন গাৰ্গৰ এই জুবিন নগৰ উন্মোচন কৰা হল। বিটুৱে সেইখিনি সময়ত এটা কথা কৈছিল, আপোনালোকে হয়তো মনত ৰাখিছে। সেই কথাটো কি কৈছিল মই আপোনালোকক জনাই আছো। হয়, বিটুৱে কৈছিল এই সকলোবোৰ কৰি আছে জুবিন গাৰ্গে। কাৰণ গৰিমা গাৰ্গে সেইখিনি সময়ত মিষ্টাৰ বিটুক কৈছিল যে তোমালোকে যিখিনি কষ্ট কৰি আছা, তোমালোকে যিবোৰ কাম কৰি আছা, তোমালোকক ভগৱানে শক্তি দিয়ক, তোমালোকে ৰাইজৰ কাৰণে ইমান ভাল কাম কৰি গৈ আছা। ঠিক তেনেকুৱাতেই বিটুৱে কান্দি উঠিছিল। আৰু বিটুৱে কান্দি উঠাৰ পিছতে বিটুৱে কৈছিল এয়া আচলতে জুবিন গাৰ্গে কৰি আছে, আমি কৰা নাই। জুবিন গাৰ্গ দাদাই এই কামবোৰ আমাক কৰোৱাইহে আছে, তেখেতৰ আত্মাই আমাক এই কামবোৰ কৰিবলৈ নিৰ্দেশ দি আছে, গতিকেহে আমি কৰিব পাৰিছো। হয়, আমগুৰিৰ এই ৱাৰ্ডতেই হয় জুবিন নগৰ বুলি নামাঙ্কিত কৰা হল। যিবোৰ ঘৰ আপোনালোকে দেখি আছে, এই ঘৰবোৰেই হৈছে জুবিন নগৰৰ সেই গাঁওখনৰ ঘৰবোৰ। এতিয়া এইখিনি জুবিন নগৰ কৰাৰ পিছত জুবিন নগৰ কিয় নাম দিলে মিষ্টাৰ বিটুৱে? হয়, মিষ্টাৰ বিটু এগৰাকী আনক সহায় কৰি ভাল পোৱা ব্যক্তি, তেওঁ কন্টেন্ট ক্ৰিয়েটৰ, আৰু তেওঁ কন্টেন্টেই হৈছে দুখীয়া ৰাইজক, দুৰ্দশাগ্ৰস্ত ৰাইজক সহায় কৰা। আৰু এই সহায় কৰাৰ মানসিকতাৰে তেওঁ ওলাই আহি এতিয়া জুবিন নগৰ বনালে। এতিয়া এই ঠাইডোখৰ জুবিন নগৰ কিয় কৰিল
আপোনালোকে খুব ভালকৈয়ে গম পায় যে জুবিন নগৰ এইটো কাৰণে কৰিল কাৰণ জুবিন গাৰ্গে শ্মশান ভাল পাইছিল। হয়, য'ত শ্মশান থাকে তালৈ তেওঁ নিশাও যায়। আমি শুনিবলৈ পোৱা মতে জুবিন গাৰ্গে গুৱাহাটীৰ ভূতনাথ বা এনেকুৱা ধৰণৰ কিছুমান শ্মশান ঘাটলৈ গৈছিল য'ত মানুহক দাহ কৰা হয় আৰু তেওঁ অনুভৱ কৰিছিল সেইখিনি সময়ত যে ময়ো এদিন এই শ্মশান ঘাটলৈ আহিম, মোকো ইয়াতে এদিন বিলীন কৰি দিব। গতিকে জুবিন গাৰ্গে শ্মশান ভাল পাইছিল, শ্মশান ভাল পাইছিল আৰু য'ত জুবিন নগৰ বুলি এতিয়া দিলে, এই নগৰ বুলি দিয়া ঠাইখনৰ ঠিক কাষতেই এখন শান্তিবন বুলি আছে, এখন শ্মশান আছে। হয়, শান্তিবন নামৰ এখন শ্মশান সেই সেই গাঁওখনৰ ঠিক কাষতে আছে আৰু কাষত থকাৰ কাৰণে জুবিন গাৰ্গে শ্মশান ভাল পোৱাৰ কাৰণে আৰু তাৰ কাষতে এই গাঁওখন থকাৰ কাৰণে জুবিন নগৰ বুলি মিষ্টাৰ বিটুৱে নামাকৰণ কৰিলে। যিখন গাঁৱক নতুনকৈ বনালে মিষ্টাৰ বিটুৱে শক্তি পালে জুবিন গাৰ্গৰ আত্মাৰ পৰা। জুবিন গাৰ্গৰ আত্মাই মিষ্টাৰ বিটুক হয়তো কৈ আছিল বা কৰোৱাই আছে এই ভাল ভাল কামবোৰ। কাৰণ জুবিন গাৰ্গে দুখীয়াৰ কাৰণে, দৰিদ্ৰৰ কাৰণে তেওঁ সদায় হাত মেলি দিছিল, সকলোকে সহায় কৰিছিল পাৰ্য অনুসাৰে। বহুতক তেওঁ ট্ৰিটমেণ্টৰ কাৰণে টকা পইচা দিছিল, বহুতক তেওঁ পঢ়িবৰ কাৰণে দিছিল, বহুতক খেলিবৰ কাৰণে দিছিল আৰু বহুতক দোকান চলাবলে, ব্যৱসায় চলাবলে ইত্যাদি কৰি পঢ়িবলে এনেকুৱাবোৰ কামত পইচা দিছিল জুবিন গাৰ্গে। আৰু এতিয়াও তাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈছে অসমৰ ৰাইজ, তাৰে এজন হৈছে মিষ্টাৰ বিটু। গতিকে মিষ্টাৰ বিটুৱে এই জুবিন নগৰ নাম দিছে এই ঠাইডোখৰৰ, য'ত মিষ্টাৰ বিটুৱে কেইবাটাও ঘৰ বনাই গল, গোটেই গাঁওখনতেই ঘৰ বনাই গল আৰু ৰাইজক থাকিবৰ কাৰণে অকনমান আশ্ৰয়স্থল বনাই দিলে। এতিয়া এই জুবিন গাৰ্গৰ যি গাঁওখন জুবিন নগৰ, এই জুবিন নগৰলৈ ৰাইজৰ সোঁত বব। কাৰণ জুবিন গাৰ্গক অতিকে ভাল পায় ৰাইজে আৰু বিশেষকৈ এই গাঁওখন উদ্বোধন কৰিবৰ কাৰণে, মুকলি কৰিবৰ কাৰণে, ৰঙা ফিতা কাটিবৰ কাৰণে গৰিমা গাৰ্গ আহিল, যি জুবিন গাৰ্গৰ পত্নী। এই পত্নীয়ে গৈ এই গাঁওখন উন্মোচন কৰিলে, মুকলি কৰিলে। গতিকে এই গাঁওখন এতিয়া এক ঐতিহাসিক স্থান হবলৈ গৈ আছে, য'ত জুবিন গাৰ্গৰ আত্মা থাকিব বুলি বহুতে আশা কৰে, জুবিন গাৰ্গে শান্তি পাব বুলি আশা কৰে, কিয়নো এইখিনি মানুহ দুৰ্দশাগ্ৰস্ত আৰু এই মানুহখিনিক সহায় কৰিছে মিষ্টাৰ বিটুৱে। আৰু মিষ্টাৰ বিটুৱে কৈছে, ইয়া জুবিন দাইহে আমাক কৰোৱাইছে, আমি কৰা নাই, এনেকৈ